চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাসাথীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ দুটা পাঠ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছিলোঁ। প্ৰাথমিক চাৰি প্ৰক্ৰিয়া আৰু উৎপাদক আৰু গুণিতক এই দুটা পাঠ আলোচনা কৰিছিলোঁ। আজি এটি নতুন পাঠ ল'ব বিচাৰিছোঁ, পাঠ 6 ভগ্নাংশ। তোমালোকে ইতিমধ্যে ভগ্নাংশ কি এই বিষয়ে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীত পাই আহিছা। এই পাঠটোৰ লগত জড়িত হৈ থকা আজি যিখিনি কথা আলোচনা কৰিম সেইখিনি মই সাৰাংশ হিচাপে লিখি উলিয়াইছোঁ। সেইখিনি হৈছে যে ভগ্নাংশ কি, কোনো এটা বস্তুক সমানে ভাগ কৰি তাৰ প্ৰতিটো ভাগক ভগ্নাংশ বুলি কোৱা হয়। এইটো লগে লগে মই বুজাই দিছোঁ। চোৱা, এইটো যেনিবা এটা গোটা বস্তু আছে। এই গোটা বস্তুটো আপেল বুলিয়ে ধৰি লোৱা। এই আপেলটো 4জন মানুহৰ মাজত সমানে ভগাই দিব লাগে। তেতিয়া আমি প্ৰথমতে এনেকৈ ভাগ কৰিলোঁ, দুটা ভাগ হৈ গ'ল, আৰু এনেকৈ ভাগ কৰিলোঁ, 4টা ভাগ হৈ গ'ল। এতিয়া 4জন মানুহে এই আপেলটো সমানে পাব আৰু খাব পাৰিব। এতিয়া 4টা যিহেতু ভাগ হৈছে, এই 4টা ভাগৰ আমি যিমানটা ভাগ কৰিছোঁ এই গোটা বস্তুটোক তাক তলত লিখিম, 4 বুলি লিখিম। আৰু যিজনে খাব, প্ৰথমজনে খালে তাৰে 4 ভাগৰ এটা অংশ খাব, দ্বিতীয়জনে 4 ভাগৰ এটা অংশ খাব, তৃতীয়জনেও 4টা ভাগৰ এটা অংশ খাব, আৰু 4 নম্বৰজনেও 4টা ভাগৰ এটা ভাগ খাব। গতিকে 4টা ভাগৰ 4টা ভাগ কৰি উঠাৰ পিছত 4জন মানুহে 4টা ভাগ খাব পাৰিলে, আৰু গোটেই যিটো গোটা বস্তু আছিলে গোটা বস্তুৰ বা আপেলটো আমি 4জনে সমানে ভগাই ল'ব পাৰিলোঁ। এতিয়া কথাটো হৈছে যে এই বস্তুটোক সমানে ভাগ কৰাৰ পিছত যি 4টা ভাগ কৰিলোঁ, সেই 4টা ভাগৰ 4 ভাগৰ 1 4 ভাগৰ 1 হিচাপে আমি প্ৰতিটোকে আমি বুজাইছোঁ। আৰু বুজোৱাৰ পিছত আমাৰ গোটেইকেইটা যেতিয়া আমি দেখা পাইছোঁ যে আটাইকেইটা 4টা ভাগৰ কথা উল্লেখ কৰিছে তলৰ ফালে, আৰু ওপৰৰ ফালে এটা এটা ভাগ খোৱাৰ কথাটো উল্লেখ কৰিছে। আৰু ইয়াত আমি দুটা পাওঁ, মান পাওঁ। সেই মান দুটা হৈছে, তলৰটো হৈছে হৰ আৰু ওপৰৰটো হৈছে লব। এতিয়া তলৰটোক হৰ বুলি কয় আৰু ওপৰটোক লব বুলি কয়। এতিয়া লবটো 1 1কৈ আছে, মানে যিমানটা ভাগ লৈছে, আৰু হৰটো হৈছে প্ৰত্যেকৰে 1 আছে, 4 4 আছে। অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে প্ৰত্যেকেই 4টা ভাগৰ এটা ভাগ খাব পাৰিছে। গতিকে আমি ভগ্নাংশৰ ধাৰণাটো এনেকৈ ল'ব পাৰোঁ। আৰু ইয়াতে যিটো উল্লেখ কৰা আছে যে কোনো এটা বস্তু সমানে ভাগ কৰি তাৰে প্ৰতিটো ভাগক ভগ্নাংশ বুলি কোৱা হয়, তাৰ অৰ্থটো এয়াই। ইয়াৰ পিছত আমি আলোচনা কৰিম যে যিবোৰ ভগ্নাংশৰ মান একে সেইবোৰক সমতুল্য ভগ্নাংশ বোলে। এতিয়া সমতুল্য ভগ্নাংশ কি সেই বিষয়ে আমি আলোচনা কৰিম। এটা ভগ্নাংশৰ লব আৰু হৰ উভয়কে একে সংখ্যাৰে পূৰণ কৰিলে ভগ্নাংশটোৰ মানৰ কোনো পৰিৱৰ্তন নহয়। আমি আজি সমতুল্য ভগ্নাংশ আৰু ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম, লগতে অনুশীলনী অংক কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। এইবাৰ আমি চাইছোঁ থোপৰ ভাগ হিচাপে ভগ্নাংশ। এটা গোটা বস্তু সমানে কেইটামান ভাগত ভাগ কৰিবলগীয়া হ'লে বস্তুটো কাটিব বা ভাঙিবলগীয়া হয়। কিন্তু এটাতকৈ বেছি গোটা বস্তু হাতত থাকিলে বা বস্তুৰ থোপ এটা হাতত থাকিলে থোপটো সমানে কেইটামান ভাগত ভাগ কৰিবলগীয়া হ'লে নকটাকৈ বা নভঙাকৈও ভাগ কৰিব আমি পাৰিম। এয়া ধৰা হ'ল 4টা কেক আছে। এই 4টা কেক দেখিছোঁ আমি, কেক 4টা সমানে দুভাগ কৰিব লাগে। তেতিয়া আমি ইয়াক নাভাঙোঁ, ইয়াৰ পৰা আমি দুভাগ কৰিলে দুটা ভাগত দুটা দুটাকৈ পৰিব। 4টা কেক আছিলে, তাৰে কেক 4টা সমানে দুভাগ কৰা হ'ল, দুটা দুটাকৈ পৰিছে। একোটা ভাগত দুটাকৈ কেক পৰিব, অৰ্থাৎ 4টা কেকৰ 2 ভাগৰ 1 অংশ দুটা কেক। আমি লিখাৰ ধৰণটো হ'ব যে 4টা কেকৰ 2 ভাগৰ 1 অংশ। তেতিয়া আমি 4ক 2ৰে হৰণ কৰিম, আৰু তেতিয়া আমি কেইটা পাম? দুটা দুটাকৈ পাম। ইয়াৰ পিছত চোৱা, ধৰা হ'ল 12টা মাৰ্বল আছে। মাৰ্বলকেইটা সমানে 3টা ভাগত ভাগ কৰি তাৰে 2টা ভাগ ল'ব লাগে। এতিয়া 12টা মাৰ্বল ইয়াত আমি দেখিছোঁ, তেতিয়া আমি 4টা 4টাকৈ ভাগ কৰি 3টা ভাগ ল'ব পাৰিম, আৰু তাক আমি লিখিম 3 ভাগৰ 2 অংশ আমি ইয়াৰ পৰা লৈছোঁ। হৈছে? এইবাৰ আমি চাম যে প্ৰতিটো ভাগত 4টাকৈ মাৰ্বল থাকিল, অৰ্থাৎ 12টা মাৰ্বলত 3 ভাগৰ 1, 3টা ভাগৰ এটা ভাগ ল'ব দিছে। গতিকে 12টা মাৰ্বলত 3 ভাগৰ 1 বুলি লিখি অকণমান 4টা মাৰ্বল বুলি লিখিব পাৰিম। এই 3টা ভাগৰ পৰা আমি যদি 2টা ভাগ লওঁ, 2টা ভাগত মুঠতে 4 + 4 = 8টা মাৰ্বল থাকিব। অৰ্থাৎ 12টা মাৰ্বলৰ 3 ভাগৰ 2 = 8টা মাৰ্বল হ'ব। ইয়াত তেনেকুৱা কেইটামান অংক আমাক উদাহৰণ হিচাপে দিছে, সেইকেইটা আমি কেনেকৈ কৰিব পাৰি সেইটো চাই লওঁ। ইয়াত দিছে উদাহৰণ, মান নিৰ্ণয় কৰা। 10ডাল পেঞ্চিলৰ 5 ভাগৰ 1 অংশ ল'ব দিছে। 10ডাল পেঞ্চিল আছে, তাতে 5টা ভাগ কৰি তাৰ এটা ভাগ ল'ব দিছে। আমি কিমানটা ভাগ পৰিব সেইটো আমি এতিয়া আলোচনা কৰিম। আমাৰ পেঞ্চিল আছিল 10ডাল। আমি লিখিম এতিয়া, যিহেতু 10ডাল পেঞ্চিল আছিল, কেইটা ভাগ কৰিব দিছে?
10ডাল পেঞ্চিলক 5টা ভাগ কৰিব দিছে গতিকে 5ৰে ভাগ কৰিম কৰি ইফালে লিখিম পূৰণ এই যেটো 1 আছিল 1টো ইয়াৰ হৰণ কৰাৰ পিছত 1টো ইয়াৰ লগত পূৰণ হ'ব ডাল পেঞ্চিল হৈছে তাৰ পিছত 5ৰে 10ক হৰণ কৰিলে দুবাৰ যাব 2 5 গুণ 10 2 পূৰণ 1 ডাল পেঞ্চিল কিমান ডাল হ'ব 2 গুণ 2ডাল পেঞ্চিল হ'ব তাৰ মানে 10ডাল পেঞ্চিলৰ 5টা ভাগ কৰি এটা ভাগ ললা আমি কিমান ডাল পেঞ্চিল পাম 2ডাল পেঞ্চিল আমাৰ কাইপুটি পৰিব তাৰ পিছত অন্য এটা অংক চাব বিচাৰিছো আমি যে খ নম্বৰ 42 দিনৰ 7 ভাগৰ 5 42 দিনৰ 7টা ভাগৰ 5টা দিন ললে কিমান হ'ব তেতিয়া আমি কি কৰিম 42 হৰণ 7ৰে 42ক হৰণ কৰি 5টো পূৰণ কৰিব লাগিব 42 হৰণ 7 পূৰণ 5 দিন প্ৰথমতে 42ক 7ৰে হৰণ কৰা 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 7 5 গুণ 35 7 6 গুণ 42 এতিয়া ইটো উত্তৰটো আমি পালো 6 পূৰণ 5 দিন সমান 6 5 গুণ 30 দিন হ'ব তাৰ মানে 42 দিনক সমানে ভাগ কৰি 7টা ভাগ কৰি লৈ তাৰে 5টা ভাগ ললে আমি 30 দিন পাম আৰু 6টা ভাগ কৰিলে তেতিয়া আমাৰ ইয়াতে 5 অৰ্থাৎ 6 হ'ব আৰু 7ৰে 42ক 6 বাৰ 6 6 গুণ 36 দিন হ'ব যদি ইয়াত 3 হ'ব হয় তেতিয়া হলে 42ক 7ৰে হৰণ কৰিব লাগিব তলৰ হৰটোৰে হৰণ কৰিব লাগিব 42ক হৰণ কৰিলে আমি যেটো ফলাফল পাম 6 সেই 6ৰ লগত ইয়াত 3 যদি ইয়াত 3 থাকে তেতিয়া 3 পূৰণ কৰিলে সেটো 18 দিন হ'ব গতিকে এনেকৈ আমি মানবোৰ নিৰ্ণয় কৰিব পাৰিম তাৰ পিছত সমতুল্য ভগ্নাংশৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছো যে ধৰা হল 12ডাল পেঞ্চিল আছে 12ডাল পেঞ্চিলক সমানে দুভাগ কৰা হল 6ডালকৈ পৰিব এটা ভাগত গতিকে প্ৰতিটো ভাগত 6ডালকৈ পৰিব অৰ্থাৎ 12ৰ 2 ভাগৰ 1 সমান 6 এইবাৰ 12ডাল পেঞ্চিলক সমানে 4 ভাগ কৰা হল তেতিয়া আমাৰ যেটো 6ডাল আছিল তাৰ 3ডালকৈ হ'ব 4টা ভাগ হ'ব আমাৰ 3 3 3 3 4টা 3 হল 4 3 গুণ 12 হ'ব গতিকে প্ৰতিটো ভাগত 3ডালকৈ পৰিল এই 4টা ভাগৰ পৰা দুটা ভাগ ললে পেঞ্চিল থাকিব 3ডাল যোগ কৰিলে 6ডাল পেঞ্চিল হ'ব অৰ্থাৎ 12ৰ 4 ভাগৰ 2 সমান 6 হ'ব গতিকে এইটো সমতুল্য ভগ্নাংশৰ ওপৰত ইয়াৰ এক লক্ষণ আমি দেখা পাওঁ বা আমি সমতুল্য ভগ্নাংশ আমি এনেকৈ দেখুৱাব পাৰো এবাৰ 12ডাল পেঞ্চিলক সমানে 6 ভাগ কৰিব দিছে 6 ভাগ কৰিলে দুডালকৈ পৰিব 2 4 6 8 10 12 হৈছে গতিকে প্ৰতিটো ভাগত দুডালকৈ পৰিল ইয়াৰ পৰা 3টা ভাগ ললে মুঠ পেঞ্চিল হ'ব দুডালকৈ আছে নহয় এটা ভাগত গতিকে 6ডাল হ'ব অৰ্থাৎ 12ৰ 6 ভাগৰ 3 সমান 6 হ'ব ইয়াৰ পৰা দেখা গ'ল যে 12ৰ 2 ভাগৰ 1 সমান 12ৰ 4 ভাগৰ 2 সমান 12ৰ 6 ভাগৰ 3 প্ৰত্যেকতে আমি দেখা পাইছো যে এটা নিৰ্দিষ্ট সমান সমান অন্তৰত ইয়াৰ আমি ফলাফল পাব পাৰো গতিকে ইয়াক আমি সমতুল্য ভগ্নাংশ আকাৰ হিচাপে ধৰিব পাৰিম তোমালোক অংক কৰি দিলে বুজিব পাৰিবা ইয়াৰ পিছত আমি আহিছো যে গতিকে 2 ভাগৰ 1 4 ভাগৰ 2 6 ভাগৰ 3 এই সংখ্যা ভগ্নাংশকেইটা একে পৰিমাণ বুজায় অৰ্থাৎ ইহঁতৰ মান সমান এনে ভগ্নাংশ সমতুল্য ভগ্নাংশ বোলা হয় ইয়াতে এটা বাকচৰ ভিতৰত আমাৰ দিছে যে যিবোৰ ভগ্নাংশৰ মান একে সেইবোৰ সমতুল্য ভগ্নাংশ বোলে মই তোমালোকক সাৰাংশৰ যিখিনি লিখিছিলো তাতে দেখুৱাইছিলো গতিকে এটা প্ৰথমতে চোৱা এটা এডাল হেৰি আছিল মাৰি এডাল আছিল সেই মাৰিডালক সমান দুটা ভাগ কৰিছে তাৰে এটা ভাগ ললে 2 ভাগৰ 1 বুলি লিখিব পাৰিম এবাৰ এই মাৰিডালক 4টা ভাগ কৰা হৈছে সমান ভাগ কৰা হৈছে কাৰণতে ইয়াত আমি 4টা ভাগৰ দুটা ভাগ লব পাৰিলো কাৰণ আমি এটা প্ৰথমতে এটা ভাগ লৈছিলো নহয় দুটা ভাগ কৰি তাৰে সেই ভাগটোকে আমি দুটা ভাগ কৰিলে আকৌ ইয়াতেও দুটা ভাগ কৰিলে গতিকে 4টা ভাগ হৈ গ'ল তাই দুটা ভাগ ললো এইবাৰ আমি 6টা ভাগ কৰিলো 6টা ভাগ কৰিলে প্ৰথম যেটো ভাগ আছিল তাৰ 3টা হল আকৌ দ্বিতীয় ভাগটো 3টা হল গতিকে 6 ভাগৰ 3 হ'ব তাৰপিছত আকৌ 8টা ভাগ কৰিলে আমি 4টা ভাগ ল'ব পাৰিম তাৰপিছত 10টা ভাগ কৰিলে আমি 5টা ল'ব পাৰিম আকৌ 12টা ভাগ কৰিলে আমি 6টা ল'ব পাৰিম গতিকে ওপৰৰ চিত্ৰৰ পৰা দেখা গ'ল যে 2 ভাগৰ 1 4 ভাগৰ 2 6 ভাগৰ 3 8 ভাগৰ 4 10 ভাগৰ 5 12 ভাগৰ 6 ভগ্নাংশকেইটাই বুজোৱা অংশবোৰ সমান অৰ্থাৎ এইবোৰ সমতুল্য ভগ্নাংশ হিচাপে আমি ক'ব পাৰিম ইয়াৰ পিছত আমি চাইছো সমতুল্য ভগ্নাংশ উলিওৱাৰ কিছু নিয়মো আছে সেই নিয়মবোৰ আমি আলোচনা কৰি লওঁ যে আকৌ 2 ভাগৰ 1 ভগ্নাংশটো লব আৰু হৰ 2কে 2ৰে পূৰণ কৰিলে আমি পাম 2 গুণ 2 2 দুগুণ 4 হল 4 ভাগৰ 2 হল আকৌ এবাৰ 4 ভাগৰ 2 লগত আকৌ 2ৰে যদি হৰণ কৰি চাও এবাৰ হৰণ কৰিলে আমি 2 ভাগৰ 1 পাম গতিকে গম পাইছো যে 2 ভাগৰ 1ৰ সমতুল্য ভগ্নাংশ 4 ভাগৰ 2 হ'ব পাৰিব তোমালোকে আৰু এটা নিয়ম ল'ব পাৰা যে 2 ভাগৰ 1ৰ সমতুল্য ভগ্নাংশ উলিওৱা তেতিয়া আমি কেনেকৈ কৰিম চোৱাচোন 2 ভাগৰ 1ৰ যদি সমতুল্য ভগ্নাংশ উলিয়াব লগা হয় তেতিয়া হলে আমি 3টা উলিয়াব দিছে
ধৰা হ'ল তিনিটা উলিয়াব দিছে তেতিয়া আমি প্ৰথমতে ইয়াক এক পূৰণ কৰিলে আমি এইটোকে পাম তেতিয়া 2 পূৰণ কৰিলোঁ 2 গুণ 2 হ'ল 2 গুণ 4 হ'ব এইবাৰ আমি কি কৰিম 2 পূৰণ কৰিছিলোঁ নহয় এইবাৰ 2 ভাগৰ 1ৰ লগত 3 পূৰণ কৰিম 3 পূৰণ কৰিলে 3 গুণ 3 হ'ব 3 গুণ 6 হ'ব এইটো আৰু এইটো সমান হ'ব এইটোৰ লগত এইটো সমান এইটোৰ লগত এইটো সমান কাৰণ সমান সমান অন্তৰত ইহঁতে গৈ আছে তাৰপিছত আৰু এটা উলিয়াব পাৰিম আমি 2 ভাগৰ 1ৰ লগত এইবাৰ আমি 4 পূৰণ কৰিলোঁ যেনিবা 4 পূৰণ কৰিলে 4 গুণ 4 হ'ব 4 গুণ 8 হ'ব গতিকে এইবোৰ হৈছে 2 ভাগৰ 1ৰ এই তিনিটা সমতুল্য ভগ্নাংশ তোমালোকে নিশ্চয় বুজিব পাৰিছা আকৌ লাগিলে ভিডিঅ'টো এবাৰ আৰম্ভণিৰ পৰা চাবা তেতিয়া তোমালোকে ভালদৰে বুজিব পাৰিবা এটা সমতুল্য ভগ্নাংশ লিখাৰ ইয়াৰ কিছু নিয়ম দিছে তোমালোকে চাই ল'বা আমি এটা সংখ্যা ইয়াত উদাহৰণ হিচাপে দিছে যে 4 ভাগৰ 3 সমতুল্য ভগ্নাংশ 5টা লিখা তেতিয়া আমি সেইটো অংক কৰি চাওঁ আহাচোন কৰি চালে তোমালোকৰ আৰু অকমান সহজ হৈ পৰিব উদাহৰণ 4 ভাগৰ 3 সমতুল্য ভগ্নাংশ 5টা লিখা এটা সমাধান বুলি লিখি ললো আমি প্ৰথমতে 4 ভাগৰ 3 চোৱা 4 ভাগৰ 3 এবাৰ যেটো এক ইয়াত যদি আমি পূৰণ কৰো তেতিয়া হলে এই একে সংখ্যাটোকে পাম 2 পূৰণ কৰিম আমি 3 গুণ 6 4 গুণ 8 হ'ল এবাৰ আৰু এটা উলিওৱা 2 ৰে পূৰণ কৰিছে এবাৰ 3 ৰে পূৰণ কৰা উভয়কে হৰ আৰু লব আমি আগতে কৈছো যে তলৰটো হৰ ওপৰটো লব হ'ব এবাৰ 3 পূৰণ কৰা 3 গুণ 9 হ'ল 4 গুণ 12 হ'ব তাৰ পিছত আকৌ এটা কৰা যেটা 5টা উলিয়াব দিছে আমাক আমি দেখিছো 5টা উলিয়াব দিছে গতিকে দুটাহে হ'ল আৰু আমি 3টা উলিয়াব লাগিব 4 ভাগৰ 3 লগত এবাৰ 4 পূৰণ কৰা 4 পূৰণ কৰা 4 গুণ 12 হ'ল 4 গুণ 16 হ'ব তাৰ পিছত 4 ভাগৰ 3 লগত এইবাৰ আমি 5 পূৰণ কৰিম 5 পূৰণ কৰিলে 5 গুণ 15 হ'ব আৰু 5 4 গুণ 20 হ'ব তাৰ পিছত আৰু এটা কৰি চাওঁ এইবাৰ আমি 6 পূৰণ কৰিলো 6 পূৰণ কৰিলে 6 গুণ 18 হ'ব আৰু 6 4 গুণ 24 হ'ব এটা আমি লিখি দিম এটাকে 4 ভাগৰ 1 2 3 4 5টা ওলাইছে 1 2 3 4 5টা ওলাইছে গতিকে আমি লিখিম 4 ভাগৰ 3 ৰ 5টা সমতুল্য ভগ্নাংশ কি হ'ব 5টা সমতুল্য ভগ্নাংশ হ'ব প্ৰথমটো পাইছিলো 8 ভাগৰ 6 দ্বিতীয়টো পালো আমি 12 ভাগৰ 9 তৃতীয়টো পালো 16 ভাগৰ 12 4 নম্বৰটো পালো 20 ভাগৰ 15 আৰু 5 নম্বৰটো পালো 24 ভাগৰ 18 1 2 3 4 5টা পালো আমাৰ সেইকেইটা উত্তৰ আছে 8 ভাগৰ 6 12 ভাগৰ 9 16 ভাগৰ 12 20 ভাগৰ 15 আৰু 24 ভাগৰ 18 আমাৰ এইখিনি আছিল উদাহৰণৰ কিছু এক ধাৰণা তোমালোকৰ ভগ্নাংশৰ ওপৰত তোমালোকৰ সমতুল্য ভগ্নাংশৰ বিষয়ে কিছু অলপ বুজিব পাৰিছা বুলি মই আশা কৰিছো ইয়াৰ পিছত আমি অনুশীলনলৈকে গুচি গৈছো অনুশীলনী 6 কৰ দিয়া আছে 1 নম্বৰত যে তলৰ চিত্ৰবোৰৰ তলে লিখা থকা অংশত ৰং কৰা ইয়াতে আমাক ধুনিয়াকৈ দিছে যে এটা চিত্ৰ দিছে গোল এটা দিছে তাত তিনিটা ভাগ কৰিছে সমান ভাগ তাৰে আমাৰ এটা ভাগৰ ৰং কৰিব দিছে তিনিটা ভাগ কৰিছে তাৰ এটা ভাগৰ ৰং কৰিব দিছে তোমালোকে যিকোনো এটা ইয়াতে ৰং কৰি দিবা তেতিয়া আমাৰ এই ভগ্নাংশটোৰ লগত এই চিত্ৰটোৰ মিল হৈ যাব তাৰ পিছত এবাৰ দেখিছো আমি তিনিটা ভাগ কৰিছে তাৰ দুটা ভাগৰ ৰং কৰিব দিছে তোমালোকে যিকোনো দুটা ভাগৰ ৰং কৰিবা কৰিলে আমাৰ সেই ভগ্নাংশটোৰ লগত ইয়াৰ সামঞ্জস্য মিল হ'ব সামঞ্জস্যতা আহিব বা মিল হ'ব তাৰ পিছত ইয়াতে 8টা ভাগ আছে তিনিটা এইটা তোমালোকে নিশ্চয় পাৰিবা যেহেতু ইয়াৰ বিষয়ে তোমালোকে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীত কৰি আহিছা গতিকে চতুৰ্থ শ্ৰেণীত তোমালোকৰ কাৰণে এইটো সহজ এটা অংক দিছে এইটো তোমালোকে কৰি চাবা এতিয়া মই তোমালোকক 2 নম্বৰৰ মাত্ৰ এটা অংক কৰি দিম তোমালোকে বাকি কিটা অংক কৰিবা 2 নম্বৰ মই তোমালোকক 9 নম্বৰটো কৰি দিছো বাকি কেইটা অংক তোমালোকে এটা আৰু দুটা অংক আছে এইকেইটা অংক তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আমি দেখিছো অংকটো দিয়া আছে মান নিৰ্ণয় কৰিব দিছে আমাক এই অংকটোত গতিকে 27 ঘণ্টাৰ 9 ভাগৰ 4 বুলি দিয়া আছে আমি কি কৰিম 27ক এই 9 ৰে হৰণ কৰিম আৰু 4 ৰে ইয়াৰ যেটো হৰণফল হ'ব হৰণফলৰ লগত 4 পূৰণ কৰিম আৰু পিছফালে আমাৰ যেটো ঘণ্টা উলিয়াব দিছে গতে ঘণ্টা বুলি আমি লিখি লম হৈছে এতিয়া 9 ৰে 27ক হৰণ কৰা 9 3 গুণ 27 হ'ব 3 পূৰণ 4 ঘণ্টা অৰ্থাৎ 4 3 গুণ 12 ঘণ্টা হ'ব এই অংকটো অন্য এটা নিয়মৰে আমি কৰিব পাৰো যে 27 ঘণ্টাৰ 9 ভাগৰ 4 বুলি দিয়া আছে নহয় এই ৰ মানে হৈছে পূৰণ ৰ যেটো আছে ঘণ্টা লগত ৰ লিখা আছে এই ৰটো মানে হৈছে পূৰণ গতিকে 27 ৰ 9 ভাগৰ 4 ঘণ্টা
এতিয়া আমি 27ৰ পিছত ৰ মানে পূৰণ যিহেতু পূৰণ চিন বহুৱাই দিলোঁ 9 আৰু ওপৰত 4 ঘণ্টা এতিয়া আমি দেখা পাইছোঁ যে ইয়াতে 27ক 9ৰে হৰণ কৰিব লাগিব আৰু 4 তাৰ লগত পূৰণ কৰিব লাগিব গতিকে ইয়াৰ পিছত আমি এনেকৈ পাতিব পাৰোঁ 27 হৰণ 9 পূৰণ 4 ঘণ্টা এতিয়া আমাৰ আগৰ পাঠটো শিকিছিলোঁ আমি প্ৰাথমিক 4 প্ৰক্ৰিয়া সেই হিচাপে আমি হৰণৰ কাম আগতে কৰিব লাগিব হৰণৰ কাম কৰিম এতিয়া 9 3 গুণ 27 হ'ল পূৰণ 4 ঘণ্টা 4 3 গুণ 12 ঘণ্টা হ'ব তোমালোকে যিটো নিয়ম সহজ পা সেইটো নিয়মতে কৰিব পাৰিবা এইটো এটা নিয়ম যদি এইটো সহজ পাইছা ছুটিকে কৰিব বিচাৰিছা তেতিয়া এইটো কৰিবা নহলে এইটো যদি ভালদৰে বুজিব পাৰিছা তেতিয়া এইটো নিয়মটো তোমালোকে অংকটো কৰিব পাৰিবা ভুল নহয় এটা তোমালোকে বাকি 2 নম্বৰ অংককেইটা কৰিবা এইবাৰ মই 3 নম্বৰ অংকলৈকে গুচি গৈছো 3 নম্বৰ অংক প্ৰথমটো দ্বিতীয়টো তৃতীয় চতুৰ্থ 4টা অংক আছে এই 4টা অংকৰ মাত্ৰ মই তোমালোকক এটা অংক কৰি দিম সেই অংকটো হৈছে ঘ নম্বৰটো বাকিকেইটা তোমালোকে কৰিব পাৰিবা মই তোমালোকক অলপ বুজাই দিছো যে 1 টকাৰ 4 ভাগৰ 1 অংশত কিমান পইচা বুলি আছে 1 টকা মানে হৈছে 100 পইচা গতিকে 1 টকাৰ আছিল নহয় না এই অংকটোৰ দৰে একে নিচিনা হ'ব 27 ঘণ্টাৰ 9 ভাগৰ 4 আছে এটা 27 ঘণ্টাৰ যেহেতু ঘণ্টা কথা উল্লেখ কৰা আছে ইয়াত আকৌ টকাৰ কথা উল্লেখ আছে আকৌ পইচা বুলি খুদিছে গতিকে সেই কাৰণে 1 টকাৰ ঠাইত আমি লিখিব লাগিব 100 পইচাৰ 4 ভাগৰ 1 বুলি লিখিব লাগিব দ্বিতীয় শাৰীটোত মই তোমালোকক ঠিক আছে বাৰু তোমালোকক 3 নম্বৰৰ ক আৰু ঘটো কৰি দিম বাকি দুটা অংক তোমালোকে কৰিব লাগিব সোৱা 3 নম্বৰৰ কটো দিয়া আছে যে 1 টকাৰ 4 ভাগৰ 1 পইচা 1 টকাৰ 4 ভাগৰ 1 অংশত কিমান পইচা বুলি দিছে বাৰু এইটো লিখি লওঁ সম্পূৰ্ণকে অংশত কিমান পইচা এতিয়া আমি সমাধান কৰিম ইয়াক কি সমাধান কৰিম 1 টকাৰ 4 ভাগৰ 1 বুলি লিখি লৈছো এতিয়া 1 টকাত কিমান পইচা 1 টকাত 100 পইচা আমি জানো কাৰণ আমাক প্ৰশ্নটো খুদিছে কিমান পইচা বুলি খুদিছে গতিকে পইচাত উলিয়াব লাগিব সেই কাৰণে আমি 1 টকাটোক আমি 100 পইচাৰলৈকে নি লৈছো 100 পইচাৰ 4 ভাগৰ 1 বুলি লিখি লৈছো এবাৰ আমি 100 পইচা হ'ব লাগিছিল ৰ এটা আছে ইয়াত দেখিছা এই ৰটো পূৰণ চিন বুজাইছে গতিকে 100 100ৰ 4 ভাগৰ 1 পইচা হল তাৰ পিছত 100 পূৰণ 4 ভাগৰ 1 পইচা হল 100ক 4ৰে হৰণ কৰিব লাগিব আৰু তাৰ লগত 1 পূৰণ কৰিব লাগিব আৰু পইচা বুলি লিখিব লাগিব পিছফালে এতিয়া 4ৰে 100ক হৰণ কৰিছো কিমান বাৰ যাব 4 দুগুণ 8 হল বাকি ৰল 2 20 হল 4 5 গুণ 20 মানে 4ৰে 100ক 25 বাৰ যাব 25 পূৰণ 1 পইচা অৰ্থাৎ 25 পইচা হ'ব আমাৰ যেটো বিচাৰিছিল যে 1 টকাৰ 4 ভাগৰ 1 অংশ কিমান পইচা বুলি কৈছে উত্তৰ হ'ব 25 পইচা এটো আমাৰ উত্তৰ হৈ গল তোমালোকে নিশ্চয় বুজিব পাৰিছা কেনেকৈ কৰিছো অংকটো আৰু এবাৰ ভালদৰে চাই লবা ভিডিওটো মই তোমালোকক এবাৰ দেখুৱাই দিছো 1 টকাৰ 4 ভাগৰ 1 100 পইচাৰ 4 ভাগৰ 1 হৈছে তাছে 100ৰ 4 ভাগৰ 1 পইচা 100 পূৰণ 4 ভাগৰ 1 পইচা তাছে 100 হৰণ 4 পূৰণ 1 পইচা 100ক 4ৰে 25 বাৰ যাব 25 গুণ 25 পইচা হ'ল গতিকে উত্তৰটো 25 পইচা ওলাইছে তোমালোকৰ এবাৰ ঘ নম্বৰটো কৰি দিছো মই আৰু প্ৰশ্নটো পাতি নাথাকো 1 ডজন কণী 3 ভাগৰ 1 অংশ বুলি কৈছে গতিকে 1 ডজনত আমি জানো যে 1 ডজন মানে হৈছে 12টা গতিকে লিখি লৈছো 1 ডজনৰ 3 ভাগৰ এটা কণী এতিয়া 1 ডজন মানে কিমান আছিল 12টা গতিকে 12টাৰ 3 ভাগৰ 1টা কণী 12টা বুলি আছে নহয় এটো দিব নালাগে কণী বুলি দিলে হল তাতো লিখিব নালাগে 12টাৰ আছে এটো ৰ হল 3 ভাগৰ 1টা কণী তো 12 পূৰণ 3 ভাগৰ 1টা কণী আগৰ অংকটোৰ দৰে কৰা এতিয়া আকৌ 12 হৰণ 3 পূৰণ 1টা কণী 12ক 3ৰে হৰণ কৰিলে 4 বাৰ যাব 4 পূৰণ এটা কণী আৰু 4 গুণ 4টা কণী হ'ব মানে আমাক খুদিছিল যে 1 ডজনৰ 3 ভাগৰ 1 অংশত কিমানটা কণী আছে বুলি কৈছে 4টা কণী থাকিব তোমরা নিশ্চয় বুজিব পাৰিছা মই তোমাৰ 4 নম্বৰ অংকটো কৰি নিদিও বুলি ভাবিছো কিয়নো মই সমতুল্য ভগ্নাংশ তোমালোকক ক'লো যে 2 3 4 5 6 এনেকৈ কৰি গৈ থাকিলে আমি সমতুল্য ভগ্নাংশবোৰ পাই গৈ থাকিম
হৰ আৰু লগ উভয়কে মই তোমালোকক যিহেতু এটা অংক কৰি দিছিলোঁ ইয়াৰ আগত মই তোমালোকক অংক এটা কৰি দিছিলোঁ এইটো অংক কৰি দিছিলোঁ যে 4 ভাগৰ 3 সমতুল্য ভগ্নাংশ 5টা লিখা ইয়াতে 5টাই উলিয়াব দিছে গতিকে প্ৰতিটো অংক তোমালোকে ইয়াতে প্ৰথমতে 2 3 4 5 6 কৰিবা আকৌ 2 3 4 5 6 উভয়তে কৰিবা কৰি তোমালোকে যিকেইটা ভগ্নাংশ পাবা সেই ভগ্নাংশকেইটাই হ'বগৈ সমতুল্য ভগ্নাংশ আৰু যদি নোৱাৰা তেতিয়াহ'লে মোৰ যিটো হোৱাটছআপ নম্বৰ দিয়া থাকিব ভিডিঅ'টোৰ ইন্ট্ৰোত তাতে তোমালোকে মেছেজ কৰি জনাব পাৰিবা যদি কৰিব নোৱাৰা বা বুজি নোপোৱা তেতিয়াহ'লে মই বুজাই দিবলৈ আকৌ চেষ্টা কৰিম এবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ এই প্ৰশ্নটোৰ সমাধান কৰি আজি আমি ভিডিঅ'টো সামৰণি মাৰিম লগতে আমাৰ অনুশীলনী 6 কও আমাৰ সামৰণি হ'ব সমাপ্তি হ'ব তাৰপিছত চোৱা এতিয়া কি দিয়া আছে খালী ঠাই পূৰ কৰা যে 4 ভাগৰ 1ৰ ইফালে কি হ'ব 4 লগত আমি দেখিছোঁ 4 2 8 হৈছে গতিকে ইয়াতে ওপৰত 2 হ'ব কাৰণ 2 গুণ 2 হ'ব উভয়তে তাৰমানে 2 পূৰণ কৰি আমি এইটো মান পাব লাগিব যে 4 2 8 হৈছে গতিকে ইয়াৰ ওপৰত 2 হ'ব দেখি ল'বা তোমালোকে 2 হ'ল তাৰপিছত এবাৰ আকৌ চোৱা 2 লগত কি পূৰণ কৰোঁতে 16 হৈছে 8 পূৰণ কৰোঁতে 2 8 গুণ 16 হৈছে গতিকে ওপৰতো 8 পূৰণ কৰিব লাগিব 8 গুণ 8 হ'ব ইয়াত তোমালোকে কিতাপখনতে লিখি ল'বা বা বহিটো ইয়াত টুকি ল'ব পাৰা ইয়াৰ 5ৰ লগত 5ৰ ভাগ মাতি চোৱা 5 গুণ 5 5 2 10 5 3 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 5 7 গুণ 35 7 পূৰণ কৰিছে গতিকে 4 লগত 7 পূৰণ কৰি 7 4 গুণ 28 হ'ব ইয়াত 28 হ'ব হৈছে তাৰপিছতো চোৱা ওপৰতো চাম এবাৰ তলৰটো এবাৰ খালী আছে বাকীকেইটা ওপৰবিলাক খালী আছে এবাৰ তলৰটো খালী দিছে 3 3 গুণ 9 হৈছে গতিকে 7ৰ লগত 3 পূৰণ কৰি 7 3 গুণ 21 হ'ব ইয়াত হৈছে এবাৰ চোৱা 5 ভাগৰ 1 আছে 5 2 গুণ 10 হ'ল গতিকে ইয়াতে 2 হ'ব একেবাৰে ইয়াত 3 হৈছে 1 3 গুণ 3 হৈছে গতিকে 5 3 গুণ ইয়াত 15 হ'ব এইটো মই তোমালোক কৰি নিওঁ তোমালোক কৰিবা কিমান মনত ৰাখিব পাৰা মই চাওঁ ইয়াতে 5 2 গুণ 10 হৈছে গতিকে ওপৰত 2 হ'ব ইয়াত 3 হৈছে যিহেতু 1 3 গুণ 3 গতিকে 5 3 গুণ 15 হ'ব 1 7 গুণ 7 5 7 গুণ 35 হ'ব 1 5 গুণ 5 5 5 গুণ 25 হ'ব তোমালোকে অংককেইটা ধুনীয়াকৈ কৰিবা যিকেইটা অংক ৰৈ গৈছে তোমালোকে কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আমি ভগ্নাংশৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম সদৃশ অসদৃশ প্ৰকৃত অপ্ৰকৃত মিশ্ৰ এইবিলাকৰ বিষয়ে আলোচনা কৰিম তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ